এটা চৰকাৰী পকী ঘৰ পাবলৈ হিতাধিকাৰীয়ে দিব লাগে ২৬,০০০ টকা। এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বিজেপি নেতাৰ বিৰুদ্ধে। এজন বিজেপি নেতাই এগৰাকী হিতাধিকাৰীৰ পৰা চৰকাৰী ঘৰ দিয়াৰ নামত ২৬,০০০ টকা দাবী কৰিছে বুলি এতিয়া উত্থাপন কৰিছে অভিযোগ ভুক্তভোগীয়ে। চৰকাৰী ঘৰ দিয়াৰ নামত বিজেপি নেতাৰ ধন সংগ্ৰহ, এটা অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত আমি জনাই আছো। লংকাত বিজেপি বুথ সভাপতিৰ বিৰুদ্ধে ঘৰ দিয়াৰ নামত ধন সংগ্ৰহৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। আতাবুৰ ৰহমানে প্ৰধানমন্ত্ৰী আৱাস গৃহ দিয়াৰ নামত ধন লোৱাৰ অভিযোগ ৰাইজে এই অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে এটা কল ৰেকৰ্ডিংও ভাইৰেল হৈছে। PMAY ঘৰৰ বাবে আতাবুৰ ৰহমানে ২৬,০০০ টকা দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। এটা অত্যন্ত ডাঙৰ খবৰ। আতাবুৰ ৰহমান লংকাৰ ৯খুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১৪৮ নং বুথ কমিটিৰ সভাপতি আতাবুৰ আৰু ভুক্তভোগীৰ কথোপকথনৰ এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈছে। আমাৰ ওচৰত সকলোবোৰ তথ্য আছে, মন্তব্য আছে, আমি মন্তব্যও শুনাম। এটা চৰকাৰী ঘৰ দিয়াৰ নামত এইদৰে উৎকোচ বিচাৰিছে লংকাত বিজেপিৰ বুথ সভাপতি আতাবুৰ ৰহমানে। এটা অত্যন্ত ডাঙৰ খবৰ। লংকাত ঘৰ দিয়াৰ নামত ধন সংগ্ৰহৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ বুথ সভাপতিৰ বিৰুদ্ধে। বুথ সভাপতি আতাবুৰ আৰু ভুক্তভোগীৰ কথোপকথনৰ এটা ফোন ৰেকৰ্ডিংও ভাইৰেল হৈছে। লংকাৰ ৯খুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ ১৪৮ নং বুথ সমিতিৰ সভাপতি আতাবুৰ ৰহমানৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী আৱাস গৃহ দিয়াৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। লংকাৰ ৯খুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩ নং মৌজাটাৰ গাঁৱৰ এগৰাকী বৃদ্ধ মহিলাৰ পৰা আতাবুৰ ৰহমান নামৰ ১৪৮ নং বুথ সভাপতিজনৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ দিয়াৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। এটা প্ৰশ্ন হয়, প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ আবণ্টনৰ বাবে ধন নলবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতো কেনেকৈ এই ধৰণে দুৰ্নীতি কৰি গৈছে একাংশই। এই ধৰণৰ দালালৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰাটো উচিত বুলি ভাবে আপোনালোকে? ইতিমধ্যেই ব্যৱস্থাও গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এনে দালালে যদি আপোনাৰ পৰা উৎকোচ বিচাৰে, আপুনি লগে লগে আৰক্ষীৰ কাষ চাপক, আপুনি অভিযোগ দিয়ক আৰু আপোনাৰ অভিযোগৰ ভিত্তিত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। আমাৰ ওচৰত মন্তব্য আছে, আমি মন্তব্য এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো। আতাবুর আমার তো পয়সা চেয়েছেন করে ২৬,০০০ পয়সা লৈ গৈছে ২,০০০ নিছে কোনে নিছে আতাবুরে আটাবুর কোন হয় কে বুথ প্রেসিডেন্ট। বুথ প্রেসিডেন্ট হ্যাঁ, আপনার নাম কি ফাতিমা খাতুন। আপনি কি চান এখন আমি বিচার চাই। বিচার চাই হ্যাঁ, ঘর দিছে না না দিছে না, দিত না। কে লাগিয়ে নিছে টাকা গড় দিব কইছে, কয়ে নিছে, দিত না গড়। ২৬,০০০ টাকা চাইছি, ঘর দিছে না দিছে না। সবেরই পয়সা ডুয়াইছে, আমারটা দেন, আমার ফুতেন দেন। আমারও দিত না, আমি বড় মানুষ না, আমার কইতেছে গড়ও দিত না, ওরও না, দয়াও দিত না। কিছু দিব না না, কি চান আপনি এখন আমি বিচার চাই। আপনার নাম কি এক নম্বর ঘর নম্বর ঘর নাম পয়সা বিচারিছিল নাকি এক ঘর নম্বর তোমার হইতো না কোনে কোনে বিচারিছিল পয়সা পয়সা চাইছে না। আমার তো পয়সা চেয়েছেন করে ২৬,০০০ পয়সা লৈ গৈছে ২,০০০ নিছে কোনে নিছে আতাবুরে আটাবুর কোন হয় কে বুথ প্রেসিডেন্ট। বুথ প্রেসিডেন্ট হ্যাঁ, আপনার নাম কি ফাতিমা খাতুন। আপনি কি চান এখন আমি বিচার চাই। বিচার চাই হ্যাঁ, ঘর দিছে না না দিছে না, দিত না। কে লাগিয়ে নিছে টাকা গড় দিব কইছে, কয়ে নিছে, দিত না গড়। ২৬,০০০ টাকা চাইছি, ঘর দিছে না দিছে না। সবেরই পয়সা ডুয়াইছে, আমারটা দেন, আমার ফুতেন দেন। আমারও দিত না, আমি বড় মানুষ না, আমার কইতেছে গড়ও দিত না, ওরও না, দয়াও দিত না। কিছু দিব না না, কি
আমি বিচার চাই। আমার একটা ছেলে বেড়ে থেকে গেছে আর দুটো ছেলে রয়েছে বুড়া রকম আপনার নাম কি? এক নম্বর ঘর নম্বর ঘরের নাম পয়সা বিচারে ছিল নাকি? এক ঘর নম্বর তোমার হইতো না কোনে বিচারে ছিল পয়সা? পয়সা চাইছে আমার তো পয়সা চাইছেন ঘরের 26,000।